বানপানীৰ বাবে জনাঞ্চলত প্ৰৱেশ কৰা ঢেকিয়াপতীয়া বাঘৰ বাবে এতিয়াও আতংকত থাকিবলগীয়া হৈছে ঢিঙৰ দাঁতিকাষৰীয়া গাঁৱৰ ৰাইজ। বিগত ৪-৫ দিনে ঢিঙত ৮ গাঁৱত আশ্ৰয় লৈ আছে ঢেকিয়াপতীয়া বাঘটোৱে। ঢেকিয়াপতীয়া বাঘটোক ধৰিবৰ বাবে প্ৰতিদিনে বন বিভাগে চেষ্টা কৰিছে যদিও সফল হ'ব পৰা নাই। বাঘটোৱে আশ্ৰয় লোৱা স্থানৰ চাৰিওফালে নেট লগোৱাত ব্যস্ত হৈ পৰিছে বন বিভাগ। বিগত প্ৰায় ১৫-২০ দিনে বাঘটোক ধৰিবলৈ চেষ্টা কৰি আছে বন বিভাগে। এক্সক্লুচিভ দৃশ্যাংশ দৰ্শকসকলক দেখুৱাইছো। বন বিভাগে তৎপৰতাৰে বাঘটো ধৰিবলৈ চেষ্টা কৰিছে যদিও আজি পৰ্যন্ত সফল হ'ব পৰা নাই। কিন্তু জনাঞ্চলত ঢেকিয়াপতীয়া বাঘৰ এনেধৰণৰ বিচৰণক লৈ আতংকিত হৈ পৰিছে ঢিংবাসী। এক্সক্লুচিভ দৃশ্যাংশ দৰ্শকসকলক দেখুৱাইছো। এনেধৰণে এতিয়া আতংকত দিন পাৰ কৰিবলগীয়া হৈছে ঢিঙৰ দাঁতিকাষৰীয়া গাঁৱৰ ৰাইজে। ঢিঙত ৮ গাঁৱত আশ্ৰয় লৈ আছে ঢেকিয়াপতীয়া বাঘটোৱে। কিন্তু ঢেকিয়াপতীয়া বাঘটোক ধৰিবৰ বাবে প্ৰতিদিনে বন বিভাগে চেষ্টা কৰি আছে যদিও সফল হ'ব পৰা নাই। বন বিভাগে বৰ্তমান চলাই আছে। আজি মানে ড্ৰোন যি চাইছে যেন ইয়াতে আছে নিশ্চিত হৈছে, সেইকাৰণে আজি নেট লগাইছে যেন আজি এটা সম্ভাৱনা আৰু আমাৰ এটা বিশ্বাস যে আজি নিশ্চয় বাঘটো ধৰা পৰিব। কি ক'ব যে দেখা গৈছে যে মাছ মৰা নেটহে ব্যৱহাৰ কৰিছে ইয়াত? মাছ মৰা ইয়াৰ বাহিৰেও কিছুমান নতুন ধৰণৰ প্ৰচেষ্টা সিহঁতে চলাই আছে। মুঠতে আজি মানে আমাৰ এটা আশা আজি নহ'লেও কালিৰ ভিতৰত বাঘটো ধৰা পৰিব আৰু এনেকুৱা অৱস্থাত আছে আৰু।